অসম চাহ জনজাতি ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিৰ আজি যি শপত গ্ৰহণ অনুষ্ঠান হ'ল, এই অনুষ্ঠান ভাগত আমাক সম্পূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়া আটাইকেইগৰাকী ব্যক্তিলৈ আমি আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু যোৱা 13 জুলাই তাৰিখে আমাৰ কলিয়াবৰ শাখা সমিতিখন গঠন হৈছিল, কিন্তু আজি শপত গ্ৰহণ কাৰ্যসূচীত আমি আনুষ্ঠানিকভাৱে আজি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। আৰু আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য হৈছে এই জাতিটোৰ বাবে কাম কৰি যাবলৈ। জাতিটোৰ সমস্যা অগণন, কিন্তু এই সমস্যাখিনি কেনেধৰণে আমি সমাধান কৰিব পাৰি সেই সূত্ৰখিনি আমি বিচাৰি উলিয়াব লাগিব। আমি একত্ৰিতভাৱে সকলোকে লগত লৈ এই জাতিটোৰ সমস্যাৰ বাবে কাম কৰি যাবলৈ আছে। আৰু পৰৱৰ্তী আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। সেই সভাত আমি সেই সমস্যাসমূহ সমাধানৰ ৰূপৰেখা অংকন কৰিম, কেনেধৰণে আমি সমাধান কৰিব পাৰিম, আমাৰ সন্থাটোৰ আমাৰ ভূমিকা কি থাকিব, আমাৰ শাখা সমিতিয়ে এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব, তাৰ বাবে আমি পৰৱৰ্তী পৰ্যায়ত প্ৰস্তুত আমাৰ শাখা সমিতিয়ে প্ৰস্তুত আগবঢ়াব। আৰু ভৱিষ্যতে সকলোকে লগত লৈ সকলোকে একত্ৰিতভাৱে আমি কাম কৰি যাম। ধন্যবাদ।